ৰাইজলৈ এটি ঘোষণা। মই ফাৰুক খান দিল্লী যাবলৈ টিকেট লৈছিলোঁ। আজি টিকট কেঞ্চেল কৰিলোঁ আৰু মোৰ দিল্লী যোৱা যাত্ৰা বাতিল কৰিলোঁ। দিল্লী যোৱাৰ উদ্দেশ্য আছিল অহা 31 জুলাই আমাৰ ডি ভোটাৰ কেছ তাহমিনা খাতুন তাৰ লগত আৰু 26জন ডি ভোটাৰে উচ্চতম ন্যায়ালয়ত ডি ভোটাৰ ছিষ্টেমটোৰ এগেইনষ্টত ডি ভোটাৰ ছিষ্টেম বাতিল কৰাৰ বাবে আবেদন কৰিছিল। সেই আবেদনৰ বিভিন্ন পৰ্যায়ত 2020 এই আবেদন আমি জমা দিছিলোঁ। 2021 পঞ্জীয়ন হৈছে। সেই গোচৰৰ চূড়ান্ত শুনানি ফাইনেল হিয়াৰিং 31 জুলাই। এই ফাইনেল হিয়াৰিঙত যাবলৈ মই মনস্থ কৰিছিলোঁ, কিন্তু যিহেতু যোৱাৰ প্ৰয়োজনটো নাই, কাৰণ আমাৰ পাৰ্টিৰ প্ৰয়োজন হিয়াৰিঙৰ সময়ত পাৰ্টিৰ কোনো ভূমিকা নাথাকে, আমাৰ কোনো কাম কৰিব লগা কাম নাথাকে। ইতিমধ্যে যিখিনি ডকুমেণ্ট দিব লগা হৈছে এই ডকুমেণ্ট দিছোঁ। 31 জুলাই এই অভিভপ্ত ডি ভোটাৰ সমস্যা সমাধান হ'ব বুলি আমি নিশ্চিত বিশ্বাস কৰিছোঁ। আৰু আমাৰ গোচৰৰ যিটো কাউণ্টাৰ এফিডেভিট ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে, কিন্তু অসম চৰকাৰে দিয়া নাই। অৰ্থাৎ অসম চৰকাৰে আমি যিটো বিচাৰিছোঁ ডি ভোটাৰ তুলি দিব লাগে, অসম চৰকাৰে এতিয়ালৈকে কোৱা নাই যে ডি ভোটাৰ ৰাখিব লাগে। যিহেতু অসম চৰকাৰে কাউণ্টাৰ দিয়া নাই বা অসম চৰকাৰে এই সম্পৰ্কত ডি ভোটাৰ ব্যৱস্থাটো ৰাখিব লাগে বুলি কোৱা নাই, তাৰ বাবে আমি ভাবিছোঁ, আমি ধৰি লৈছোঁ যে ডি ভোটাৰ সমস্যাটো সোনকালে শেষ হ'ব। 31 জুলাই শেষ হওক, যিহেতু ফাইনেল হিয়াৰিং বুলি কৈছে, কোৰ্টৰ পৰাই কৈছে ফাইনেল হিয়াৰিং। আৰু তাৰ বাবে প্ৰয়োজনীয় যিটো ৰিপৰ্ট ইতিমধ্যে ডিটেনশ্যন কেম্পত থকা লোক আৰু হোল্ডিং চেণ্টাৰত যিসকল লোক আছে তেওঁলোকৰ মুকলি কৰা বা তেওঁলোকৰ প্ৰয়োজনীয় কাম কৰাৰ কাৰণে ইতিমধ্যে অসমৰ টীম ব্যস্ত হৈ পৰিছে। বিভিন্ন ঘৰত পুলিচে গৈছে, ডকুমেণ্ট লৈ আছে, বা ডিটেনশ্যন কেম্পত লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা এডভোকেট গৈছে। এই সম্পৰ্কত 31 জুলাই যিহেতু ফাইনেল হ'ব, আমি নিশ্চিত আশা কৰিছোঁ 31 জুলাইত অসমৰ ডি ভোটাৰ সমস্যাটো শেষ হওক আৰু ডিটেনশ্যন কেম্পৰ লোকসকল ওলাই আহিব। এই নিশ্চয়তা যিহেতু আছে, গতিকে আমি অপেক্ষা কৰিছোঁ। আৰু এইখিনি বিষয়ে ৰাইজক জনাইছোঁ। আৰু যিহেতু দিল্লীত যোৱা প্ৰয়োজনটো নাই, সেইকাৰণে দিল্লী যোৱা যাত্ৰা মই বাতিল কৰিছোঁ, টিকেট মই কেঞ্চেল কৰিছোঁ। গতিকে মই নাযাওঁ, ডকুমেণ্ট পঠাইছোঁ বা কিবা আৰু সম্পৰ্ক হ'ব, গতিকে বিষয়খিনি ৰাইজক জনাইছোঁ। ধন্যবাদ।